ধলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমত নিশা অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ভাওনা। সুন্দৰ প্ৰদৰ্শনেৰে সহস্ৰাধিক দৰ্শকৰ মন মুহিলে জীয়ৰী বোৱাৰী যুৱতী শিশু কিশোৰী ভাৱৰীয়াই। দ্বিতীয় বৈকুণ্ঠ নগৰীত পৰিণত হ'ল ৰাস ভাওনাথলী। সমগ্ৰ ৰাজ্যজুৰি আধ্যাত্মিক তত্ত্ব সমৃদ্ধ ৰাসলীলা অনুষ্ঠিত কৰা হ'ল শুকুৰবাৰে নিশা। সমান্তৰালকৈ জামুগুৰিহাটৰ ধলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমতো অনুষ্ঠিত হ'ল শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু ভাওনা। মহোৎসৱ উপলক্ষে নিশা শৰতৰ স্নিগ্ধ জোনাকৰ লগতে টিকমিক বিজুলী সদৃশ আকৰ্ষণীয় আলোকসজ্জাৰ মাজত প্ৰদৰ্শিত শ্ৰীকৃষ্ণৰ ৰাসলীলা ভাওনাখনিত অঞ্চলটোৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে ধলাবিল শংকৰদেৱ সেৱাশ্ৰম চৌহদক পৰিণত কৰিলে বৈকুণ্ঠপুৰীলৈ। বৃহত্তৰ উত্তৰ জামুগুৰি অঞ্চলৰ মহিলা আইমাতৃসকলক লৈ গঠিত উত্তৰ জামুগুৰি সাৰ্বজনীন মহিলা ৰাস উদযাপন কমিটিৰ উদ্যোগত ধলাইবিল শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমত যোৱা ৰাস পূৰ্ণিমাৰ নিশাই উদযাপিত হয় মহিলা ৰাস মহোৎসৱ। আৰু এই ৰাস মহোৎসৱ ভাগৰ শুভ উদ্বোধন কৰে জামুগুৰিৰ পৌৰসভাৰ পৌৰপতি তথা বিশিষ্ট মহিলা সমাজকৰ্মী পল্লবিতা শৰ্মা মহন্তই। এই ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সমূহ ৰাইজলৈ। আৰু ইয়াত আহি উপস্থিত হৈ অতিশয় আনন্দিত অনুভৱ কৰিছোঁ, সুখী হৈছোঁ। ইমান সুন্দৰভাৱে ইয়াৰ আই মাতৃসকলে বৃন্দাবন ভাগ সজাই পৰাই তুলিছে। খুব চৌদিশে উলহ মালহ পৰিৱেশ, উৎসৱমুখৰ পৰিৱেশ। আৰু বিশেষভাৱে এই উত্তৰ জামুগুৰি সাৰ্বজনীন মহিলা ৰাস কমিটিৰ যিসকল উদ্যোক্তা আছে সকলো মোৰ অতিকৈ শ্ৰদ্ধাৰ মোৰ মাতৃসম। গতিকে তেওঁলোকৰ এই প্ৰচেষ্টাক মই অন্তৰৰ পৰা শলাগ লৈছোঁ। আৰু এই আমাৰ এই ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ এই সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজতো ইয়াৰ খুব সুন্দৰ প্ৰভাৱ পৰিব বুলি মই আশা কৰিছোঁ। আৰু কৃষ্ণ সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ সমাজৰ অপশক্তিবোৰ নাশ হৈ সুন্দৰ এখন সুস্থ সমাজ নিৰ্মাণৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি মই আশা কৰিছোঁ। আৰু খন্তেক পিছতে ইয়াত ৰাস আৰম্ভ হ'ব, ৰাসলীলা। গতিকে সমূহ শিল্পীলৈও মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যে যিহেতু আজিকালি এইটো এটা মানে পৰম্পৰাৰ দৰে হৈছে যে অতিথিসকলক নিমন্ত্ৰণ জনাই পেলাই ৰাসৰ কাৰ্যসূচীসমূহ মানে চলোৱা হয়। কিন্তু মোৰ ব্যক্তিগত অনুভৱ যে ইয়াৰ জৰিয়তে আমাৰ স্থানীয় শিল্পীসকলে কিছু ক্ষেত্ৰত বঞ্চিত হ'বলগীয়া হয়। গতিকে আমাৰ ইয়াতে আৰু বিশেষভাৱে আমাৰ জামুগুৰিহাটৰ এই অঞ্চলসমূহ সাংস্কৃতিক দিশত যথেষ্ট আগবঢ়া, আমাৰ যথেষ্ট ঐতিহ্যৰে সমৃদ্ধ জামুগুৰিহাট। গতিকে স্থানীয় শিল্পীসকলৰ জৰিয়তে এইদৰে অনুষ্ঠিত হোৱা অনুষ্ঠানসমূহ ক্ষেত্ৰত বিশেষভাৱে আমাৰ আই মাতৃসকলে যি প্ৰচেষ্টা লৈছে তাৰ কাৰণে মই যথেষ্ট তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে খুব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু খুব সুন্দৰ পদক্ষেপ বুলি মই ক'ব বিচাৰোঁ। শৰতৰ পূৰ্ণিমা নিশা জ্যোৎস্নাপ্লাবিত ৰাতিত গোপীসকলক প্ৰেম ৰসত আপ্লুত কৰি শ্ৰীকৃষ্ণই যি লীলাৰে বৃন্দাবন প্ৰফুল্লিত কৰি তুলিছিল, সেই প্ৰেমলীলাকে সৰুগত কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হ'ল ৰাস মহোৎসৱ। আজি সমগ্ৰ অসম জুৰি আজি বৃন্দাবনৰ সৃষ্টি হৈছে যি কৃষ্ণ সংস্কৃতি। আমাৰ উত্তৰ জামুগুৰি অঞ্চলতো মহিলাসকলে যি সাৰ্বজনীন ৰাসভাগ উদযাপন কৰাৰ প্ৰস্তুতি লৈছিলে, আজি আমাৰ সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ আজি বৃন্দাবনলৈ পৰিণত হৈছে। আৰু সমগ্ৰ ৰাইজ, আই মাতৃ, যুৱক যুৱতীৰ আমি উপস্থিতি যি সঁহাৰি পাইছোঁ, আমি আপ্লুত হৈছোঁ।
আৰু আমাৰ মহিলাসকলে যি কষ্ট কৰিছে আমি সাৰ্থক হৈছে বুলি ভাবিছোঁ। আমি ইয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ৰাইজ, যুৱক যুৱতী, আই মাতৃ সকলোলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট।